অম্বুবাচীৰ মহাযুগলৈ মাজত কেইটামান দিন বাকী আছে আৰু এই কেইটামান দিন বাকী থকা অৱস্থাত কামাখ্যা যি দেৱালয় সেই দেৱালয় উখল মাখল এক পৰিৱেশ বিভিন্ন ভক্তসকল আহি বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি ইয়াত ভিৰ কৰিছেহি আৰু আমি ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি ডি নিউজ আহি ইয়াত উপস্থিত হৈছোঁ আৰু এই ডি নিউজ আহি উপস্থিত হৈ ইয়াৰ সামগ্ৰিক বিশেষকৈ কামাখ্যা দেৱালয়ৰ সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে আমি উপস্থিত হৈছোঁ আৰু আমি পোনপটীয়াকৈ কামাখ্যা দেৱালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আছোঁ। এই প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ আছে আৰু সতীৰ্থক মই ইয়াৰ ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো পোনপটীয়াকৈ দেখুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি এটা কথা উল্লেখ কৰিব লাগিব যে অহা 22 জুনৰ আবেলি 2:56 বজাত প্ৰবৃত্তি আৰু 26 জুনৰ পুৱতি নিশা 3:05 বজাৰ পৰা হ'ব। 26 জুনত পুৱা মাই কামাখ্যা দেৱালয়ৰ দুৱাৰ মুকলি হ'ব। 26 আৰু 27 জুন তাৰিখে সৰ্বসাধাৰণৰ বাবে সুবিধা নাথাকিব, VVIP ব্যৱস্থা থাকিব। কিন্তু ইয়াৰ বৰ্তমানৰ প্ৰস্তুতি যি আমি দেখুৱাব বিচাৰিছোঁ, বিশেষকৈ অম্বুবাচীৰ যি মহাভিযোগ সেই মহাযুগৰ যি ইয়াৰ সামগ্ৰিক পৰিৱেশ প্ৰাক মুহূৰ্তত সেই পৰিৱেশটো আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ। মা কামাখ্যাৰ দেৱালয়ৰ ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশ সেইটো আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ আৰু আমি দেখুৱাব বিচাৰিছোঁ। ইয়াত দেখিছে বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তসকল আহি উপস্থিত হৈছে, যিসকল সকলো আহি ইয়াত উপস্থিত হৈছে। বিশেষকৈ আজিৰ দিনটোত দেখা গৈছে মাজত কেইটামান দিন বাকী থকাৰ অৱস্থাত এতিয়া ইয়াত হাজাৰ হাজাৰ ভক্ত আহি পূৰ্বতে ইয়াত বৰ্তমান মা কামাখ্যাৰ দেৱালয়ত তেখেতসকলে আশীষ ল'বৰ কাৰণে উপস্থিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ, সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এক উখল মাখল পৰিৱেশ। অম্বুবাচীৰ যি মেলা সেই মেলাৰ বুলি ক'লে কেইবাটাও বিভিন্ন কথা ইয়াত জড়িত হৈ থাকে। বিশেষকৈ অসমত ইয়াক এক উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে। বিশেষকৈ বিভিন্ন ভক্তসকল ইয়াত সন্যাসীসকল সকলো আহি উপস্থিত হৈছে বিভিন্ন প্ৰান্তৰ, বিশেষকৈ অকল ভাৰতৰে নহয় ভাৰতৰ বাহিৰেও ইয়াত ভক্তসকল আহি উপস্থিত হৈছে। আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। অম্বুবাচী যি মেলা সেই মেলালৈ পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ভক্ত আহিব পাৰিব নীলাচলৰ এই বাকৰিলৈ। বিশেষকৈ কামাখ্যাৰ যি দেৱালয় আছে সেই দেৱালয়লৈ পুৱা 5 বজাৰ পৰা 6 বজালৈকে ইয়াত ভক্ত আহিব পাৰিব। কামাখ্যা দেৱালয়ৰ প্ৰৱেশদ্বাৰৰ পৰাই খোজকাঢ়ি আহিব লাগিব সেই ভক্তসকলে। বিশেষকৈ মূল যি প্ৰৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰাই ইয়ালৈ খোজকাঢ়ি আহিব লাগিব। ইয়াত কোনো গাড়ী বা বাইকৰ কোনো ব্যৱস্থা ইয়াত নাথাকিব, তেওঁলোকে আনিব নোৱাৰিব ভক্তসকলে। বিভিন্ন ইয়াত বিশেষকৈ প্ৰশাসনে গুৱাহাটী প্ৰশাসনে বিভিন্ন তেওঁলোকে নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই নীতি নিৰ্দেশনাসমূহ আমি পৰৱৰ্তী সময়ত আমি প্ৰকাশ কৰিম। কিন্তু বিশেষকৈ কামাখ্যাৰ যি পৰিচালনা সমিতি আছে তেখেতসকলে জনাইছে যে কামাখ্যাৰ নামনিৰ পৰা অহা পদপথসমূহৰ লগতে মটৰ পথছোৱাৰ মাজে মাজে থাকিব চিকিৎসা সেৱা, খোৱা পানী, জিৰণি চোৱা আদি ব্যৱস্থা থাকিব। তীৰ্থযাত্ৰী সুৰক্ষাৰ বাবে দেৱালয়ৰ নিজা 120 জন স্থায়ী সুৰক্ষাকৰ্মী থাকিব, 400 জন স্কাউট গাইড থাকিব, 150 জন স্বেচ্ছাসেৱক থাকিব, 250 জন অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। গতিকে সম্পূৰ্ণ গোটেই বিষয়টো বিশেষকৈ দেখা গৈছে অম্বুবাচীৰ এই যি অম্বুবাচীৰ সময়খিনিত খুব শান্তিপূৰ্ণভাৱে সুশৃংখলিতভাৱে যাতে সম্পন্ন হয় তাৰ বাবে কামাখ্যাৰ যি সমিতি আছে আৰু গুৱাহাটীৰ যি প্ৰশাসন আছে, অসম চৰকাৰ আছে, সকলোৱে খুব তৎপৰভাৱে সকলো কাম কৰা দেখা গৈছে। বিশেষকৈ তেওঁলোকে সুৰক্ষাৰ দিশটোতো যথেষ্ট চকু দিয়া দেখা গৈছে। অম্বুবাচীলৈ 4টা দিন বাকী আছে আৰু এই 4টা দিনৰ বাকী থকা অৱস্থাত কিছু নীতি নিৰ্দেশনা তেওঁলোকে উল্লেখ কৰিছে। দেৱালয়ৰ চৌপাশে 500 CC কেমেৰাৰ ব্যৱস্থা কৰিছে। 26 জুনত দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে বংশী বাগানত অস্থায়ী জিৰণি চৰা, চিকিৎসা সেৱা, প্ৰস্ৰাৱগাৰ, খোৱা পানীৰ ব্যৱস্থা সকলো তেওঁলোকে সাজু কৰি তুলিছে। গধূলি 6 বজাৰ পৰা ভক্তসকলৰ নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব সেই কথা উল্লেখ কৰিছে যে সন্ধিয়া 6 বজাৰ লগে লগেই যে নীলাচলৰ পাহাৰত তেওঁলোক প্ৰৱেশ কৰিব নোৱাৰিব, ইয়ালৈ তেওঁলোক কোনো আগমন কৰিব নোৱাৰিব। কিন্তু 6 বজাৰ আগতে সকলো ইয়ালৈ আহিব লাগিব। দেৱালয় আশে পাশে জোতা চেণ্ডেলৰ ৰখাৰ কোনো ব্যৱস্থা তেওঁলোকে ৰখা নাই, জোতা চেণ্ডেলসমূহ তলতেই ৰাখি থৈ আহিব লাগিব। আৰু অম্বুবাচী মহাযুগৰ সময়ত তীৰ্থযাত্ৰীসকলৰ বাবে 24 ঘণ্টা পানী যোগান, বিদ্যুৎ, স্বাস্থ্য সেৱা, শৌচালয় সম্পূৰ্ণভাৱে ব্যৱস্থা তেওঁলোকে কৰি তুলিছে। খুব সুপৰিকল্পিতভাৱে সুশৃংখলিতভাৱে তেওঁলোকে সাজু কৰি তুলিছে। বৰ্তমানো দেখা গৈছে যে ইয়াৰ যিসকল সুৰক্ষাকৰ্মী আছে বা স্বাস্থ্যকৰ্মী আছে তেওঁলোকে খুব 24 ঘণ্টাই অহৰহ ইয়াত কাম কৰি আছে। প্ৰশাসনকো দেখা গৈছে খুব তৎপৰভাৱে ইয়াত কাম কৰি আছে। আমি প্ৰথম অৱস্থাত বিভিন্ন দৰ্শনাৰ্থী যিসকল আছে সেই দৰ্শনাৰ্থীসকলৰ ভক্তসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি কিছু সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই লৈছোঁ যে দেখা গৈছে যে কামাখ্যা যি দেৱালয় সেই দেৱালয়ত 4টা দিন বাকী থকাৰ অৱস্থাত আজিৰ পৰাই ভক্ত যথেষ্ট ভিৰ হৈছে। হাজাৰ হাজাৰ ভক্ত আহি ইয়াত বিভিন্ন উপস্থিত হৈছেহি আৰু ইয়াৰ যিটো পৰিৱেশ খুব
খুব এক মনোমোহা এক পৰিৱেশ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে বুলি ক'ব পাৰোঁ। আমি সমগ্ৰ পৰিৱেশটো চাৰিওফালৰ বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশটো অকণমান দেখুৱাই থাকিবলৈ আমি চেষ্টা কৰিছোঁ। পৰৱৰ্তী সময়ত আমি ইয়াত বিভিন্ন ভক্তসকল আছে বা পৰিচালনা সমিতিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগমুহূৰ্তত ইয়াৰ সকলো পৰিৱেশ বিশেষকৈ দেৱালয় মা কামাখ্যা দেৱালয় সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটোৰ মাজত উপস্থিত আছোঁ। সেই ওপৰতো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ, আমি দেখুৱাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ কামাখ্যা দেৱালয়ৰ অম্বুবাচীৰ আগমুহূৰ্তত কেনেদৰে সাজু কৰি তুলিছে সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে আমি দিন উজাহি উপস্থিত হৈছোঁ আৰু দেখুৱাই আছোঁ। আৰু কেনেদৰে তেওঁলোকে কৰিছে অকণমান আমি জানিম, কথা পাতিম, ভিতৰৰ পৰিৱেশটো আমি দেখুৱাই আছোঁ। খুব উখল মাখল এক পৰিৱেশ, ভক্তিপূৰ্ণ এক পৰিৱেশ, আধ্যাত্মিকতাৰ এক পৰিৱেশ আৰু দেখা গৈছে সকলো ইয়াত খুব আধ্যাত্মিক চিন্তা চৰ্চাৰে ইয়াত আহিছে, মা কামাখ্যাৰ আশীষ ল'বলৈ আহিছে। আৰু 4টা দিনৰ পাছতে কামাখ্যা বিশেষকৈ অম্বুবাচীৰ যি মহাযোগ সেই মহাযোগ আৰম্ভ হ'ব। 22 জুনৰ দিনৰ 2:56 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু তাৰপিছতেই অম্বুবাচীৰ দুৱাৰ বন্ধ হ'ব। সেয়া আমি দেখুৱাই আছোঁ, আমি জনাই আছোঁ। আৰু বিশেষকৈ ইয়াত দেখা গৈছে যে 26 জুনৰ আবেলি 2:56 পৰা প্ৰবৃত্তি আৰম্ভ হ'ব আৰু 22 জুনৰ আবেলি 2:56 প্ৰবৃত্তি হ'ব আৰু 26 জুনৰ 3:05 নিবৃত্তি হ'ব। গতিকে আমি দৰ্শকসকলক জনাইছোঁ, ইয়ালৈ আহিবলগীয়া ভক্তসকলক আমি জনাই দিছোঁ, গোটেই ইয়াৰ যিটো তেওঁলোকে ব্যৱস্থাপনাৰ মাজে যে কিছু নীতি নিৰ্দেশনা প্ৰেৰণ কৰিছে সেই নীতি নিৰ্দেশসমূহ আমি জনাই দিছোঁ। আৰু 26 আৰু 27 তাৰিখে সৰ্বসাধাৰণৰ বাবে ইয়াত সুবিধা নাথাকিব। 26 আৰু 27 জুন তাৰিখে VIP আৰু VVIPৰ বাবে কোনো ব্যৱস্থা নাথাকে, আমি সেই কথাও জনাই দিছোঁ। 26 আৰু 27 তাৰিখে সৰ্বসাধাৰণৰ বাবে সম্পূৰ্ণ সুবিধা থাকিব। VVIP বা VIPৰ কোনো ইয়াত ব্যৱস্থা সেইকেইদিনৰ কাৰণে তেওঁলোকে নাথাকিব। VIP আৰু VVIP সেইকেইদিনত অহাৰ ইয়ালৈ তেওঁলোকে কিছু আচলতে মানা কৰিছে, ভক্তসকলৰ অসুবিধা যাতে নহয় তাৰ প্ৰতি সম্পূৰ্ণ প্ৰশাসন বা কামাখ্যা পৰিচালনা সমিতিয়ে সম্পূৰ্ণভাৱে সাজু কৰি তুলিছে। আমি দেখুৱাই আছোঁ এই মুহূৰ্তত আমি ইয়াত উপস্থিত হৈ ইয়াৰ পৰিৱেশৰ মাজত উপস্থিত হৈ ইয়াৰ যিটো বৰ্তমান আধ্যাত্মিক পৰিৱেশ সেই পৰিৱেশৰ মাজত উপস্থিত হৈ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে আছে। আৰু অকণমান আমি আগবাঢ়ি গৈছোঁ, ইয়াত বিভিন্ন ভক্তসকল আছে, তেখেতসকলৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। অকণমান আহিব, মানে আজি থাকিবনে? কেইদিন থাকিব? মই এসপ্তাহ থাকিম। অকণমান এইফালে আহিব। কামাখ্যাৰ ইয়াৰ যি বিশেষকৈ অম্বুবাচী বুলি ক'লে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনাৰ হৈছে, কেনেকুৱা ভাৱ হয় বা কি ভাবি আপোনালোক আহিছে? আপোনালোক কি উদ্দেশ্য? আমি আহিছোঁ চাবৰ কাৰণে, ভাল লাগিছে। আগতে আহিছে নেকি? আহিছোঁ, মোৰ ঘৰ শিলচৰত হয়, মোৰ মা দেউতা ঘৰ ইয়াতে হয়। আগতে আহিছে? আহিছোঁ চাবৰ কাৰণে আহিছোঁ, ভাল লাগিছে। হয়, আমি বিভিন্ন ইয়াত যিসকল বিশেষকৈ দৰ্শক আহিছে, ভক্ত আহিছে, ভক্তসকলৰ পৰা অকণমান কথা জানিবলৈ চেষ্টা কৰিছোঁ আৰু আগবাঢ়ি যাম। আমি গৈ থাকিম, ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি থাকিম। বিভিন্ন দেখিছে যে বিভিন্ন প্ৰান্তৰ পৰা, অকল দেশৰে নহয় দেশৰ বাহিৰৰ ইয়াত বিভিন্ন ভক্তসকল আহিছে, সেই পৰিৱেশটো দেখুৱাই আছোঁ। আৰু কিছু ভক্তক দেখা গৈছে এইদৰে তেওঁলোক জিৰণি লৈ আছে, সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ। কামাখ্যা ধামৰ এক উদুলি মুদুলি পৰিৱেশ আৰু ইয়াৰ যি পৰিচালনা সমিতি আছে, বিশেষকৈ কামাখ্যাৰ যি দেৱালয় সেই দেৱালয়ৰ পৰিচালনা সমিতি এটাই আশা কৰিছে যে ইয়াত 7 পৰা 10 লাখ ভক্তৰ আগমন হ'ব বুলি এইকেইদিনত তেওঁলোকে অনুমান কৰিছে। আৰু আমি দেখুৱাই আছোঁ বিভিন্ন ভক্তসকলক, আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্ন ইয়াত যিসকল আছে সেইসকলৰ লগত কওক অকণমান। ঠিক আছে, ইয়াত আমি আগুৱাই থাকিম, অকণমান আগবাঢ়ি গৈ আছোঁ, পৰিৱেশটো দেখুৱাই আছোঁ। মোৰ সতীৰ্থ আছে, সতীৰ্থ নয়নে পৰিৱেশটো দেখুৱাই আছে। মই অনুৰোধ জনাইছোঁ সকলো ইয়াৰ বিশেষকৈ আধ্যাত্মিক যি পৰিৱেশ। जय माँ। कैसा लगा ये? बहुत ही अच्छी अनुभूति। कहाँ से हो? बाबा बैद्यनाथ धाम देवघर। कितने दिन रहते हो यहाँ? अम्बुबाची तक रहते हैं हर साल। अम्बुबाची तक 26 तारीख तक रहते हैं? जी, 27-28 को जाते हैं। कैसा लगा यहाँ पे जो कामाख्या देवालय है, इसका क्या सोच है आप? क्या अद्भुत जगह है जिसको शब्दों में तो बयान नहीं कर सकते। ऊर्जा ऐसा है कि आप खुद जो भी आए वो महसूस करता है। स्पिरिचुअल पावर की बात कर रहे हैं, अद्भुत है, अकल्पनीय। शक्तिपीठ कहते हैं ये सबसे बड़ा शक्तिपीठ है माता का। कामेश्वर के साथ कामेश्वरी यहाँ विराजती हैं, 10 महाविद्या हैं।
यहाँ पे योनि पीठ है, यहाँ पे माता सती का योनि गिरा था, इसलिए योनि पीठ है। ঠিক আছে মাতাজীক আশীৰ্বাদ লৈ মই অকণমান জানিবলৈ চেষ্টা কৰি আছোঁ। ইয়াত ভক্তসকল বিভিন্ন বিশেষকৈ কোৱা হৈছে যে সকলোতকৈ সৰ্বশ্ৰেষ্ঠ এক শক্তিপীঠ, আৰু এই শক্তিপীঠে হ'ল মা কামাখ্যাৰ শক্তিপীঠ। আৰু এই শক্তিপীঠত আচলতে বিভিন্ন প্ৰান্তৰ পৰা দেশৰ লগতে বিদেশৰো বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি ইয়াত উপস্থিত হৈছে। সেই পৰিৱেশ পোনপটীয়াকৈ দেখুৱাই আছোঁ, আৰু আমি আশা ৰাখিছোঁ ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশে আচলতে অসমবাসীক সদায় চিনাকি কৰি আহিছে। এই চিনাকি সদায় অটুট থাকক, আৰু মা কামাখ্যাৰ যি আশীষ, সেই আশীষে সদায় সকলোকে ধন্য কৰি ৰাখক, এয়ে কামনা কৰিছোঁ। আৰু ইয়াৰ পোনপটীয়া যি সম্প্ৰচাৰ, সেই সম্প্ৰচাৰত আমি দেখুৱাই আছোঁ, ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। এইকেইদিনৰ সামগ্ৰিক পৰিৱেশ আমি ডি নিউজৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰি থাকিম। ইয়াৰ বিশেষকৈ ইয়াৰ যি লাখ লাখ ভক্তৰ আগমন হ'ব, সেই আগমনৰ বিভিন্ন পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰি থাকিম। 24 ঘণ্টাই আমি ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ ডি নিউজৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰি থাকিম। এটা কথা আমি আশা কৰিছোঁ, যিসকল ভক্ত আহিছে সেই ভক্তসকলৰ যি উদ্দেশ্য লৈ ইয়ালৈ আহিছে, সেই ভক্তসকলৰ মনৰ বাঞ্ছা পূৰ্ণ হওক, মা কামাখ্যাই তেওঁলোকক আশীষ কৰক। আৰু ইয়াৰ বিশেষকৈ অসম চৰকাৰ বা কামাখ্যা পৰিচালনা সমিতি বা বিভিন্ন গুৱাহাটী প্ৰশাসনে যেনেদৰে ব্যৱস্থাপনা হাতত লৈছে, ইয়াৰ যিটো নীতি নিৰ্দেশনা জাৰি কৰিছে, সেই নীতি নিৰ্দেশনাসমূহ সকলো ভক্তই মানি চলক। খুব সুশৃংখলিতভাৱে অম্বুবাচীৰ এই যি মেলা, অম্বুবাচীৰ যি মহাযোগ, এই মহাযোগ খুব সুশৃংখলিতভাৱে সমাপ্ত হওক, এয়া আমি আশা ৰাখিছোঁ। আমি অকণমান জানিব কিছু এজন ভক্ত আহিছে, কেনেকুৱা লাগিছে ইয়াত? এখন अभी तो मंदिर में नमस्कार, मैं अमित राय बोल रहा हूँ। अभी हम कलकत्ता से आए हैं। अभी तो मंदिर में बहुत ही भीड़ है। 22 तारीख को मंदिर बंद हो जाएगा अम्बाबोची के कारण, और हम लोग भी पुण्यार्थी सब आए हुए हैं यहाँ पे। हम लोगों को तो बहुत ही अच्छा लगता है। हम लोग कलकत्ता से भी आए हैं, बहुत दूर दूर से सारा इंडिया से सब आए हुए हैं। बहुत ही अच्छा है, और हम लोग हर बार ही आना चाहते हैं माँ का मंदिर में। नमस्कार। सबसे सर्वश्रेष्ठ शक्तिपीठ कहते हैं ये। हाँ, सबसे माने जितना भी पीठ है माँ का, ये सबसे माने स्ट्रॉन्गेस्ट पीठ है ये। और हम लोग चाहते हैं कि हम लोग बार बार आ पाए माँ के पास, यही, और सबका अच्छा हो। क्या नाम है आपका? अमित रॉय। पहले आए हैं? हाँ, इससे पहले भी आए हैं, ये दोबारा आए हैं। ঠিক আছে, थैंक यू, नमस्कार। আমি অকণমান জানিবলৈ চেষ্টা কৰিলোঁ। বিশেষকৈ আমি বিভিন্ন যিসকল ভক্তৰ লগত কথা পাতিছোঁ, দেখা গৈছে যে অসমৰ বাহিৰৰ, ভাৰতৰ বাহিৰৰ ইয়াত ভক্তসকল আহিছে, আৰু আমি আশা ৰাখিছোঁ এই মা কামাখ্যাই সকলোকে আশীষ কৰক। আৰু ইয়াৰ যিটো সামগ্ৰিক পৰিৱেশ, বিশেষকৈ অম্বুবাচীৰ এই মহাযোগৰ সময়খিনি ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাই দেখিবলৈ ডি নিউজৰ জৰিয়তে চেষ্টা কৰিম। আৰু আটাইকেইদিনৰ ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশ আমি দিনৰ বা ৰাতিৰ যিটো পৰিৱেশ, সেই পৰিৱেশো দেখুৱাই দেখিবলৈ চেষ্টা কৰিম। আৰু ইয়াত যিসকল ভক্ত আহে, সেই ভক্তসকলৰ খুব সুশৃংখলিতভাৱে তেওঁলোকে মা কামাখ্যাৰ আশীষ লওক, এয়ে কামনা কৰি। আৰু ইয়াৰ পৰিচালনা সমিতি, গুৱাহাটী বিশেষকৈ প্ৰশাসন বা অসম চৰকাৰে যিখিনি নীতি নিৰ্দেশনা জাৰি কৰিছে, সেই সকলো নীতি নিৰ্দেশনাৰ মতেৰে সকলো মানি চলি খুব সুশৃংখলিতভাৱে এই আটাইকেইদিনৰ যাতে ইয়াৰ অনুষ্ঠান ভালদৰে সমাপ্ত হয়, তাৰে কামনা কৰি বৰ্তমান এই ইয়াৰ কামাখ্যা ধামৰ পৰা, কামাখ্যা দেৱালয়ৰ পৰা এই মুহূৰ্তত মই সৌভিক বৰাই পোনপটীয়া সম্প্ৰচাৰ বিদায় মাগিছোঁ। ধন্যবাদ।